কিছুমান প্ৰাপ্তিয়ে সঁচাকৈ আনন্দিত কৰে। এই আনন্দৰ সমভাগী হয় এখন সমাজ, এটা জাতি। যদি সেই প্ৰাপ্তি যোগজয়ী হয়, তেন্তে জাতিৰ বুকুত সোণোৱালী শইচ বীজ অংকুৰিত হয়। আশা প্ৰত্যাশাৰে ভৰি পৰে সমগ্ৰ জাতি তথা সৰ্বসাধাৰণ। যি জাতিয়ে স্বাভিমান বুকুত বান্ধি দুখমোকালি পোৱা দেখে আশাৰ কিৰণ। এই আশা, এই পোহৰে পুলকিত কৰে সৰ্বসাধাৰণক। অসমীয়া ভাষা বহু ঘাত প্ৰতিঘাত নেওচি থন ধৰি উঠা এটা ভাষা, কিমান যে উত্থান পতনৰ মাজেৰে আহি আজিৰ অৱস্থাত উপনীত হৈছে আইৰ মুখৰ ভাষাটি। অসমীয়া ভাষাক দেশৰ ধ্ৰুপদী ভাষাত স্বীকৃতি প্ৰদান কৰাত আজি মৰিগাঁও জিলাৰ কপিলী দলংঘাট মণ্ডল বিজেপি দলৰ কৰ্মকৰ্তাসকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এক বিশেষ সভাৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিলে। চৰাইবাহীত কপিলী দলংঘাট মণ্ডল বিজেপিৰ কাৰ্যালয়ত সভাপতি কিৰণ চন্দ্ৰ ডেকাৰ সঞ্চালনাত এখনি সভা অনুষ্ঠিত কৰি ইমান দিনে অসমীয়া ভাষাই ধ্ৰুপদী ভাষা স্বীকৃতিৰ পিছত সম্প্ৰতি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ তত্বাৱধানত ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি লাভ কৰাৰ সন্তুষ্ট প্ৰকাশ কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিলে। এই সভাত ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ মৰিগাঁও পৰিষদীয় সমিতিৰ সদস্যা ৰোহিণী দেৱী উপস্থিত থাকি দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে। এই সভাত উপস্থিত থাকে কপিলী দলংঘাট মণ্ডল বিজেপিৰ তত্ত্বাৱধায়ক গোপেশ্বৰ বৰদলৈ, অনুসূচিত জাতীয় মৰ্চাৰ সভাপতি ৰিকেন দাস আৰু বহুকেইগৰাকী মণ্ডল সংগঠনৰ সদস্য। ইয়াৰ লগতে মৰিগাঁও জিলা ভাৰতীয় জনতা পাৰ্টী কপিলী দলংঘাট মণ্ডলৰ SC মৰ্চাৰ সভাপতি ৰিকেন দাসে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীক ধন্যবাদ জ্ঞাপন কৰিলে। নমস্কাৰ, মই ভাৰতীয় জনতা পাৰ্টীৰ কপিলী দলংঘাট মণ্ডলৰ সভাপতি শ্ৰী কিৰণ চন্দ্ৰ ডেকাই আমাৰ দলীয় সতীৰ্থসকলৰ লগত আমি লগ হৈ পেলাই যোৱাকালি যি ভাৰত চৰকাৰে অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিলে কেন্দ্ৰীয় কেবিনেটে, সেই উল্লাসত আমি সন্মানীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰত চৰকাৰ লগতে আমাৰ এই প্ৰস্তাৱটি ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰাৰ বাবে আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে অসম চৰকাৰক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাৰ অসমীয়া ভাষাই ভাৰতবৰ্ষত এটা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলে। তাৰ বাবে আজি আমি এখন সংবাদ মাধ্যমৰ আমাৰ সন্মানীয় সংবাদদাতাসকলক আমি আমন্ত্ৰণ জনাই আজি আমি ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভাৰত চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ অসম চৰকাৰে এই প্ৰস্তাৱটো দি ভাৰত চৰকাৰৰ আমাৰ সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জৰিয়তে যিটো স্বীকৃতি দিলে তাৰ বাবে আমি অসমীয়া হৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। সেয়েহে আজি এই কাৰ্যসূচীটো হাতত লৈছিলোঁ।